সাংবাদিক বন্ধুসকল, উপস্থিত আমাৰ জিলা প্ৰশাসন, উপস্থিত আমাৰ পুলিচ বিষয়া আয়ুক্ত ডাঙৰীয়া, উপস্থিত আমাৰ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীবৃন্দ, আমাৰ দলৈ ডাঙৰীয়া, এইবেলি অম্বুবাচী মহাযুগৰ কাৰণে আমি বিশেষ কিছুমান ৰীতি নিয়ম আমি ৰাখিছোঁ। এতিয়া আমি গোটেইখিনি আপোনাৰ লগত ব্যক্ত কৰিম। লগতে আমাৰ অসম চৰকাৰৰ জিলা প্ৰশাসনৰ পৰাও কিছু ব্যৱস্থা ৰাখিছে, সবিশেষ আপোনালোকৰ ওচৰত জ্ঞাত আছে, তেওঁলোকেও ফালৰ পৰা জনাব। এইবেলি আমাৰ অম্বুবাচী মহাযুগ 2025 বৰ্ষৰ অহা 22 জুন তাৰিখে দিনৰ 2:56 যোৱাৰ লগে লগে প্ৰবৃত্তি হ'ব। অৰ্থাৎ 22 জুনৰ দিনাখন 2:56 মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। আমাৰ এটা পৰম্পৰা আছে, 3 দিনলৈকে আমাৰ মাৰ দুৱাৰ বন্ধ থাকে। 23, 24, 25 3 দিন বন্ধ হ'ব। আৰু 26 তাৰিখে ৰাতিপুৱাই আমাৰ যিখিনি নিত্য কৰ্তব্য, অৰ্থাৎ দেৱীৰ স্নান পৰ্বৰ পৰা পূজা আদি যিখিনি হ'ব, এইখিনি সমাপন কৰাৰ পাছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম। আৰু সকলোখিনি সৰ্বসাধাৰণ তীৰ্থযাত্ৰীয়ে দিনাখন 26 তাৰিখে মাৰ দুৱাৰ আহি দৰ্শন ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। 26 তাৰিখ, 27 তাৰিখে আমাৰ অকল সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব। কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। আকৌ 28 তাৰিখৰ পৰা আমি পুনৰাই আমাৰ যিটো দৈনন্দিন ছিষ্টেম, এই দৈনন্দিন ছিষ্টেমতে দৰ্শনৰ সুবিধা পাব। 26 আৰু 27 তাৰিখে অকল সৰ্বসাধাৰণ যাত্ৰীয়েহে দৰ্শন ব্যৱস্থা পাব। তাৰোপৰি যিহেতুকে এই অম্বুবাচী মহাযুগ, এইবুলি আমি এক সুন্দৰ পৰিৱেশত পৰিচ্ছন্নতাৰ মাজত ধৰ্মীয় ৰীতি নিয়ম আমি পালন কৰাৰ কাৰণে এইবুলি আমি ইতিমধ্যে জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ প্ৰশাসনৰ পৰা সহযোগিতা আগবঢ়াইছে। এইবেলি অকল আমাৰ অম্বুবাচী মহাযুগৰ সময়ত শান্তিপূৰ্ণভাৱে, অৰ্থাৎ কোনো ধৰণৰ ঢোল ঢাকৰ নবজায়, কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশত যাতে মেলাখন নহয়, সেই উদ্দেশ্যে হাতত ৰাখি এইবেলি লৈছোঁ। যিহেতুকে অম্বুবাচী মহাযুগটো এতিয়া শান্তিপূৰ্ণভাৱে পালন কৰা উৎসৱ। পৃথিৱীৰ সূৰ্যৰ মিথুন ৰাশিৰ আদ্য নক্ষত্ৰৰ সংযুক্তৰ সময়ত অম্বুবাচীৰ প্ৰবৃত্তি হয়। আৰু সেই সময়ছোৱাৰ পৰা 3 দিনলৈকে দেৱী ৰজস্বলা হয় বুলি আমাৰ এটা মান্যতা আছে। আৰু সেই সময়খিনি এটা ধ্যান ধাৰণাৰে সময়। আজি কিছু বছৰৰ পৰা আমি পৰিলক্ষিত কৰিছিলোঁ এটা হুলস্থুলীয়া পৰিৱেশ, অৰ্থাৎ মেলাসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিলে। সেইটো আমি এইবাৰ আঁতৰাই আমি প্ৰশাসনৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা সহযোগিতা বিচাৰিছোঁ। মন্দিৰ পৰিক্ৰমাৰ পাছত তেওঁলোকে নিজৰ গন্তব্য স্থানলৈ যাতে গমন কৰিব পাৰে, সেই উদ্দেশ্যে হাতত ৰাখিয়ে আমি এইবেলি এই মহাযুগৰ কাৰণে সকলো ভক্তগণক অনুৰোধ জনাইছোঁ, যাতে আমি যিখিনি পালন কৰি পেলাই আমি যিটো ৰাইজৰ ওচৰত প্ৰচাৰ কৰিছোঁ, যাতে শান্তিপূৰ্ণভাৱে এইবেলি আমাৰ মেলাখন পৰিচালনাত সহযোগিতা কৰে। জিলা প্ৰশাসনৰ পৰা, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা বিভিন্ন কাৰ্যকাৰী হিচাপত তেওঁলোকে প্ৰতি বছৰে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। পদে উঠি অহা যাত্ৰীখিনিৰ তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰণীয় বা তেওঁলোকৰ ফালত যিখিনি ক'বলগীয়া আছে, তেওঁলোকে বিতংভাৱে আপোনালোকক জনাব। মই তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকক গোটেইখিনি ব্যৱস্থা কৰে। 22 তাৰিখৰ পৰা এইবাৰ 2025 বৰ্ষৰ অম্বুবাচী মহাযুগ 22 তাৰিখে দুপৰীয়া প্ৰবৃত্তি হ'ব আৰু 26 তাৰিখে ৰাতিপুৱা নিবৃত্তি হ'ব। আৰু সেই ক্ষেত্ৰত যিখিনি ধৰ্মীয় দিশৰ কথা আছে, সেই কথাখিনি আমাৰ ইতিমধ্যে দলৈ মহোদয়ে আপোনালোকক অৱগত কৰিছে। এইবাৰ আমাৰ অম্বুবাচী মহাযুগৰ ক্ষেত্ৰত আমি আগতকৈও বেছি মনোযোগ দিবলগীয়া হৈছে আৰু আগতকৈও বেছি আমি ডিটেইলত গৈ আমি কিছুমান ব্যৱস্থা কৰিবলগীয়া হৈছে।
তাৰ কেইটামান কাৰণ হ'ল যে যোৱা কেইবছৰত অম্বুবাচীলৈ অহা ভক্তৰ সংখ্যা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। যোৱা দুবছৰত বিশেষকৈ 23-24 লাখতকৈও মানুহ 23-24 লাখৰ পৰা 27 লাখৰ ভিতৰত ইয়ালৈ ভক্ত আহিছে 7 দিনৰ ভিতৰত। গতিকে এনেকুৱা এটা ইয়াত উদুলি মুদুলি পৰিৱেশ হয় আৰু এনেকুৱা এক বিশাল জনসমাগম হয়। আৰু আমাৰ পাহাৰটো বা আমাৰ ৰাস্তা সৰু ঠেক। আৰু তাৰ লগতে এইবাৰ আমাৰ প্ৰকৃতিয়েও আমাক এটা নতুন ৰূপ দেখুৱাইছে। আমাৰ এটা ভূমিস্খলনৰ সমস্যা হৈ আছে। ভূমিস্খলনৰ ৰোধ কৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সংশ্লিষ্ট বিভাগে সেই ব্যৱস্থাবিলাক গ্ৰহণ কৰি আছে। কিন্তু প্ৰকৃতিৰ কথা, প্ৰকৃতিৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। গতিকে আমি সাৱধান হ'ব লাগিব। সেইকাৰণে আমি মন্দিৰ কৰ্তৃপক্ষ আৰু প্ৰশাসন আমি সকলোৱে লগ লাগি এইবাৰ কিছুমান বিশেষ ব্যৱস্থা ল'বলগীয়া হৈছে। কামাখ্যাৰ তোৰণৰ পৰা তাৰ পৰা আৰু পুৱা 5 বজাৰ পৰা 6 বজাৰ ভিতৰতহে ভক্তসকল ওপৰলৈ আহিব পাৰিব। সেই কথাটো এইবাৰৰ আমাৰ অম্বুবাচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে যিসকল ভক্ত আহিব খোজে তেওঁলোকে 6টা বজাৰ আগতে আহি সেই তোৰণ পাৰ হ'ব লাগিব। আৰু 6টা আগতে আহি গ'লে তেওঁলোক অহাৰ পাছত তেওঁলোকক ওপৰলৈ উঠি আহি তেওঁলোকে যেতিয়া পৰিক্ৰমা কৰি নামি যোৱাৰ যিখিনি সময় লাগে, যদি সেইটো হৈ যায় আমি ভাবিছোঁ যে সেইটো কোনেও ইচ্ছা কৰি ৰৈ যাব নোৱাৰে। যেতিয়া ভক্ত এজন সেই তোৰণ পাৰ হ'ব তেওঁ এটা লাইনত সোমাই গ'ল, তেওঁ শাৰীত সোমাই গ'ল। গতিকে তেওঁৰ শাৰীটো এটা নিৰ্দিষ্ট গতিত গৈ সেই শাৰীটো আকৌ পুনৰ ঘূৰি আহি তেওঁলোকে ওলাই যাব লাগিব। গতিকে যিফালেদি ওলাই যাব সেই সময়খিনি 3 ঘণ্টামানৰ ভিতৰত কমপ্লিট হৈ যাব বুলি আমি ভাবিছোঁ, বা 3 ঘণ্টা বা মেক্সিমাম 4 ঘণ্টাৰ ভিতৰত। নহয়, আমিতো তাতকৈ আগতে কৰিবলৈ চাম। আমি যিমান পাৰোঁ সোনকালে মানুহখিনিক লৈ যাবলৈ চাম। আৰু তদুপৰি যিখিনি ভূমিস্খলন লেণ্ডশ্লাইড প্ৰ'ন যিখিনি এৰিয়া আছে, য'ত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, আশংকা আছে, সেই ঠাইখিনিত আমাৰ বিশেষ ব্যৱস্থা থাকিব। আমাৰ পুলিচ থাকিব, SDRF থাকিব, যাতে সেই ঠাইখিনিত আমি ভক্তসকলক তৎক্ষণাত সেই ঠাইখিনি পাৰ কৰাব পাৰোঁ, বা ভগৱানে নকৰক কিবা এটা হ'লেও যাতে লগে লগে ব্যৱস্থা কৰিব পৰা যায়, সেই তাত বিহিত ব্যৱস্থা থাকিব। আৰু তদুপৰি এই সময়খিনিত আমাৰ বাৰে বাৰে আমাৰ দলৈ মহোদয়ে কৈছে যে এই যিখিনি অম্বুবাচী মহাযুগৰ সময়, এইখিনি আমাৰ সকলোৰে বিশ্বাস মায়ে এইখিনি সময় শান্তি বিচাৰে, মৌনতা বিচাৰে। গতিকে এই এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ যিটো এটা প্ৰৱণতা দেখা যায়, সেই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ আমি এইবাৰ নিদিম। গতিকে আমি কোনো ধৰণৰ প্ৰচেছন বা কোনো ধৰণৰ হুলস্থুল কৰা, যে কিছুমান ডাঙৰ ডাঙৰ গ্ৰুপ আহে মানুহৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, যি আচলতে দলৈয়ে কোৱাৰ দৰে আমাৰ কামাখ্যাৰ যি সাধনা, কামাখ্যাৰ যি আমাৰ ভক্তি, তাৰ পৰিপন্থী। গতিকে ইয়াত ভক্তসকলৰ যাতে, যিসকল ইয়াৰ ভক্ত আছে, ইয়াৰ যি আমাৰ পৰম্পৰা আছে, যি ৰীতি নীতি আছে, সেই ৰীতি নীতি পৰম্পৰা ক'তো যাতে কোনো ধৰণৰ বাধা নোহোৱাকৈ এই গোটেই কামখিনি কৰিব পৰা যায়, তাৰ কাৰণে আমি মন্দিৰ আৰু আমি প্ৰশাসন সকলো লগ লাগি কাম কৰিম। গতিকে আমাৰ এই গোটেই ব্যৱস্থাটোৰ মূল কথাটো হ'ল যে আমি ভক্তসকল ওপৰলৈ অহাৰ ক্ষেত্ৰত, নীলাচল পাহাৰৰ ওপৰলৈ অহাৰ ক্ষেত্ৰত আমি নিষেধাজ্ঞা আৰোপ কৰিছোঁ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতহে আহিব পাৰিব, তাৰ বাহিৰে আৰু আহিব নোৱাৰিব। তদুপৰি মন্দিৰ খোলাৰ পাছত প্ৰথম 2 দিন ইয়াত কোনো ধৰণৰ VVIP দৰ্শনীৰ ব্যৱস্থা নাথাকিব। ইয়াত সাধাৰণ ভক্তই যেনেদৰে আহি দৰ্শন কৰে তেনেদৰেহে দৰ্শন কৰিব লাগিব। গতিকে সেই 2 দিনৰ ক্ষেত্ৰত কোনো ধৰণৰ VVIP দৰ্শনী নাথাকিব। আৰু আপোনালোকে জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতেও নাহে, আমিও তেখেতক অনুৰোধ কৰিম সেই 2 দিনত নাহে, তেখেতে যাতে এই কথাটো তেখেতক আমি অনুৰোধ কৰিম, আৰু তেখেত নিজেও ইয়ালৈ নাহে। গতিকে
আমাৰ প্ৰথম দুদিনত যাতে আমাৰ যিসকল সাধাৰণ ভক্ত আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, আমি তাৰ কাৰণেও ব্যৱস্থা আমি লৈছোঁ। যে প্ৰবৃত্তি আৰু নিবৃত্তি কি বস্তু আমি বুজিব লাগে। প্ৰথম অম্বুবাচী ইমান দিনে মহাযুগটো এটা উৎসৱ নিচিনা এটা পৰিস্থিতি কৰি দিছে। যিহেতুকে এনেকুৱা এটা পৰিস্থিতি হৈছে, আমি তাৰ পৰা গতান্তৰ নাই আমাৰ। গতিকে আমি এই পৰিস্থিতিটো সুকলমে চলোৱাৰ কাৰণে প্ৰবৃত্তি আৰু নিবৃত্তিটো বুজিব লাগিব। আমি আচলতে অম্বুবাচী মহাযুগটো বাহ্যিকতা আচলতে নাই, বাহ্যিকতা নাই, এইটো ইণ্টাৰনেল সাধনা। গতিকে আমি প্ৰবৃত্তি মানে অশুদ্ধতা, নিবৃত্তি মানে শুদ্ধতা। এটা চাইকেল চলি থাকে, যিটোৰ পৰা অশুদ্ধতাৰ পৰা শুদ্ধতা কেনেকৈ যাব পাৰোঁ, অৰ্থাৎ আমি ভিতৰখন কেনেকৈ আমি পিউৰিফাই কৰিব পাৰোঁ, সেইটো এটা ইণ্টাৰনেল এটা সাধনা। গতিকে এই সাধনাটোক আমি বাহ্যিকতা কৰি বাদ্যযন্ত্ৰৰ দ্বাৰা বা নানান ধৰণৰ চিঞৰ বাখৰ এটা গণ্ডগোলীয়া এটা পৰিস্থিতি এটা কৰি যিটো আমি আজি কৰি আছোঁ, সেইটো কিন্তু অম্বুবাচী মহাযুগৰ ডেফিনেশ্যন নহয়। মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাত যোৱাৰ পিছত আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত যেতিয়া ভৰি দিওঁ, তেতিয়া পৃথিৱী ঋতুমতী হয় আৰু তেতিয়া আমি অম্বুবাচী বোলা যায়, অৰ্থাৎ প্ৰবৃত্তি আৰম্ভ হৈ যায়। আৰু প্ৰবৃত্তি 3 দিন 3 ৰাতি যোৱাৰ পিছত নিবৃত্তি হয়। গতিকে অশুদ্ধতাৰ পৰা শুদ্ধতা, যেনেদৰে অলক্ষ্মীক যদি আমি পূজা নকৰোঁ লক্ষ্মী নাপাওঁ, ঠিক তেনেদৰে আমি অশুদ্ধতাক যদি পূজা নকৰোঁ আমি শুদ্ধতা নাপাওঁ। প্ৰকৃতিটোক চাফা মানে আমি কেনেকৈ হ'ব পিউৰিফাই, সেইটোৰে এটা প্ৰক্ৰিয়া হৈছে অম্বুবাচী মহাযুগ। গতিকে আমি অম্বুবাচী মহাযুগ এই পৰ্বটো আমি আচলতে উন্নতি সাধন তেতিয়াহে কৰিব পাৰিম যেতিয়া ইণ্টাৰনেলি আমি সাধনা কৰিম। আমি বাহিৰত কোনো চিঞৰ বাখৰ নকৰোঁ, আমি ভিতৰৰ পৰা জপ তপ ধ্যান ধাৰণা যোনে যেনেকৈ ধৰণৰ মা ভগৱতীক প্ৰে কৰিব খোজে তেনেকৈ কৰিব পাৰিব, কিন্তু চিঞৰ বাখত যাতে নকৰে তাৰ কাৰণে বিশেষ আমি অনুৰোধ কৰিছোঁ। আৰু সমদল ওলাই যাতে নাহে, বাদ্যযন্ত্ৰ যাতে ৰাস্তাত নবজায়, আৰু খুব সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে অপ্ৰীতিকৰ যাতে ব্যৱস্থা নহয়, অপ্ৰীতিকৰ যাতে অৱস্থা নহয়, তাৰ কাৰণে বিশেষ অনুৰোধ আমি মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৰিছোঁ। আৰু আমাক অসম চৰকাৰেও এই ক্ষেত্ৰত বহুত হেল্প কৰিছে। গতিকে নিশ্চয়কৈ আমি সুফল পাম যদি এনেকুৱা ধৰণৰ এটা হয়। ভগৱতী আমাক সকলোকে আশীৰ্বাদ দিব, কাৰণ ভগৱতীয়ে নিজে বিচাৰিছে যে শান্তি পৰিস্থিতি এটা হওক। বহুত এতিয়া অশান্তি হৈ গ'ল, গতিকে শান্তি পৰিস্থিতিৰ কাৰণে এই গোটেই ছিষ্টেমটো আমি যাতে পুনৰাই আমি পৰম্পৰাটো আমি ৰক্ষা কৰিব পাৰোঁ আৰু সুন্দৰভাৱে আমি ইয়াক চলাই নিব পাৰোঁ, তাৰ কাৰণে বিশেষ অনুৰোধ আপোনালোকক, গোটেই আপোনালোকৰ মাধ্যমেৰে সকলো সমগ্ৰ দেশবাসীত যাতে এই মেছেজটো যায়, অম্বুবাচী মহাযুগটো শান্তিপ্ৰিয় বাতাবৰণেৰে আমি পাৰ কৰিব লাগে। এই যে সাধুবিলাক বাহিৰৰ পৰা আহে, সেইবিলাকক যিটো কেমেৰা দি কৰা হয় বা কিবা হয়, আজি অসমতো খিলঞ্জীয়া বহুত সাধক আছে, সেইবিলাকতো কোনোদিন দেখুওৱা নাযায়। সেইটো লৈ এটা কথা আছে, মোৰ বিশেষ অনুৰোধ আপোনালোকক, যেনেদৰে সাধু সন্যাসীক যেনেকৈ দৰে আপোনালোকে কেমেৰা দি বা তেনেকুৱা কি কৰি থাকে এইবিলাক দেখায়, ঠিক তেনে অসমীয়া খিলঞ্জীয়াও ইয়াতে বহু ধৰণৰ সাধক আছে, আপুনি কিন্তু গম নাপায়। গতিকে তেওঁলোককো অলপ মানে ফ'কাছ কৰিব লাগে, যে তেওঁলোককো জানক যে সাধক আছে, কাৰণ অসমত চুকে কোণে বহুত সাধক আছে, তেওঁলোক কোনোদিন কেমেৰা লৈ নাহে। দিয়া নাই মই, যেনেদৰে আপোনালোকে সাধু সন্যাসীক দেখায়, ইমান দিনে দেখাই আছে, মই সেইটো ক্ষেত্ৰতে কৈছোঁ। মই এইটো ক্ষেত্ৰত কোৱা নাই যে আজি কি কৰিব সেইটো কোৱা নাই, আগতে যে কৰিছিল আপোনালোকে যেনেকৈ কৰিছে, ঠিক তেনেদৰে আজি অসমত চুকে কোণে বহুত সাধক আছে, তেওঁলোককো কেমেৰাত আনিব লাগে, সেইটোহে মই কথা কৈছোঁ, যদি তেনেকৈ কৰে আৰু। ঠিক আছে, তেতিয়াহ'লে আজি মেঘালয় উজোৱা পথটো সুন্দৰকৈ এবাৰ কৰা হৈছে। যিসকল ভক্ত আছে মেঘালয় উজোৱা পথ, এতিয়া আমি ইয়াত সকলোৱে জানে এই 1964 চনলৈকে ৰাস্তা হোৱাৰ আগতে মেঘালয় উজোৱা পথেদিয়ে সকলো আহিছিলে। গতিকে মেঘালয় উজোৱা পথ যিটো আমাৰ পৰম্পৰাগত যিটো পথ, তেওঁলোক দলৈ বা এখেতসকলেও কৈ আছে যে মেঘালয় উজোৱা পথেৰে আহিলে যিটো তাত যিটো সন্তুষ্টি পোৱা যায়, সেই সন্তুষ্টি, সেই মনত যিটো শান্তি পোৱা যায়, গতিকে যিসকল ভক্ত আছে তেওঁলোকে মেঘালয় উজোৱা পথ ব্যৱহাৰ কৰিব পাৰে। তাৰ বাহিৰেও আৰু এটা পথ হৈছে ত্ৰিনাথ মন্দিৰৰ ওচৰেদি, গতিকে সেইটো পথ ব্যৱহাৰ কৰিব পাৰে। আমি ভক্তসকল যেতিয়া য'ত গাড়ীৰ পৰা নামি, এতিয়া আপোনালোক য'ত গাড়ীৰ পৰা নামিছে, নামি পেলাই আপোনালোকে যে ওপৰলৈ উঠি আহে, য'ৰ পৰা আপোনাৰ এইখিনি টাইলখিনি লগোৱা আছে, চিৰি আৰম্ভ হয়, সেইখিনিৰ পৰা প্ৰৱেশ আৰু ইপাৰৰ পৰা আকৌ ওলাই যাবৰ কাৰণে আমি এবাৰ দুটা ব্যৱস্থা কৰিছোঁ। গতিকে গোটেই কামখিনি যাতে খুব সুকলমে হয়, খুব স্মুথলি হয়, তাৰ কাৰণে আমি ব্যৱস্থাখিনি কৰিছোঁ। কিন্তু ইয়াত আচলতে আমাক গোটেই সহায়খিনি লাগিব ৰাইজৰ পৰা। এই ৰাইজৰ পৰা এইখিনিয়ে সহায় লাগিব যে আমি যাতে কোনেও যাতে কোনো VIP ট্ৰিটমেণ্ট আশা নকৰোঁ, কাৰণ সেই ব্যৱস্থাটো ৰখাই হোৱা নাই। আমি যদি নীলাচল পৰ্বতলৈ অম্বুবাচী মহাযুগৰ সময়ত আহিব খোজোঁ, আমি যাতে পুৱা 5 বজাৰ পিছত আৰু সন্ধিয়া 6 বজাৰ আগত আহোঁ।
আৰু খোজকাঢ়ি যাতে আমি পাহাৰৰ ওপৰলৈ উঠোঁ, কামাখ্যা পাহাৰলৈ, আৰু খোজকাঢ়ি যাতে নামি যাওঁ, এই গোটেই নিয়মানুৱৰ্তিতাখিনি বজাই ৰাখি আছে। পাণ্ডুৰ ফালৰ ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ কৰা থাকিব। সেইটো বিশেষ ইমাৰ্জেঞ্চিতহে সেই ৰাস্তাটো ব্যৱহাৰ কৰা হ'ব, আৰু সেই ইমাৰ্জেঞ্চি কোনোবা এজন মানুহে ঠিক নকৰিব। সেয়া আমাৰ DC কামৰূপ জিলাৰ উপায়ুক্ত, আমাৰ DCP ৱেষ্ট ডিষ্ট্ৰিক্ট আৰু মন্দিৰ কৰ্তৃপক্ষ, তেওঁলোকে তিনিজনে লগ লাগিহে ডিচিশ্যন ল'ব সেই ৰাস্তাটো কিবা কথাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে নেকি। সেই ৰাস্তাটো সম্পূৰ্ণ বন্ধ থাকিব। সেইফালেদি সাধাৰণ বা আমি VIP বুলি কওঁ, কোনো সেইফালেদি আহিব নোৱাৰিব। সেই কথাটো আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাব খুজিছোঁ। গতিকে তাৰ বাহিৰে যিখিনি আমাৰ ব্যৱস্থা আছে, যে বিশেষকৈ গাড়ী আৰু বাছ লৈ অহা, খোজকাঢ়ি অহা, ক'ত পাৰ্কিং ৰাখিব, ক'ত পাৰ্কিঙৰ ব্যৱস্থা হ'ব, সেই গোটেই সবিশেষখিনি আমি আপোনালোকক এখন লিখিত প্ৰেছ বিজ্ঞপ্তি দিম। আপোনালোকক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে সেই গোটেই কথাখিনি ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰে, আৰু আমি এডভাৰটাইজমেণ্টটো দিম, আৰু আমি সৰু সৰু আপোনালোকক ক্লিপো বনাই দিম, যাতে আপোনালোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সেইখিনি দেখুৱাই থাকিব পাৰে ৰাইজৰ জ্ঞাতাৰ্থে। আপোনালোকে যিহেতু আজি বহু বছৰ ধৰি, কেইবাবছৰ ধৰি আপোনালোক এই সংবাদ জগতৰ লগত জড়িত হৈ আছে, আপোনালোকে জানে যে সদায় ইয়াত যিখন প্ৰেছ মিট হয়, সেই প্ৰেছ মিটখন সদায় বেলেগে বেলেগে হয়। যোৱা বছৰো মন্দিৰে কৰিছে, প্ৰশাসনে কৰিছে। এই বছৰ প্ৰথমবাৰৰ কাৰণে আমি সকলোৱে লগ লাগি, আমি দলৈ মহোদয়ক ইয়াক মুখ্য কৰি লৈ, মন্দিৰৰ সকলোকে আমি একেলগে আহি আমি আপোনালোকক প্ৰেছ ব্ৰিফিং দিবৰ কাৰণে আহিছোঁ। কাৰণ আপোনালোকৰ জৰিয়তে আমাৰ এই যিখিনি ব্যৱস্থা, সেইখিনি ৰাইজৰ মাজলৈ যাব লাগিব। প্ৰথম কথা হ'ল ভূমিস্খলন। ভূমিস্খলনৰ ক্ষেত্ৰত ইয়াত আগতে দুটামান ঘটনা হৈ গৈছে, আৰু সেই ঘটনাকেইটা কিবাকিবি গৈ হেণ্ডেল কৰা হৈছিলে, কিন্তু এতিয়াও ভূমিস্খলনৰ ভয়াৱহতাটো আছে। গতিকে আমি কোনো ভক্ত বা কোনো ৰাইজৰ জীৱন আমি বিপদাপন্ন কৰিব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি সকলোৱে লগ লাগি, এইটো আমাৰ সিদ্ধান্ত যে আমি নীলাচল পাহাৰলৈ জনসমাগমৰ ক্ষেত্ৰত আমি কিছু নিয়ন্ত্ৰণ আনিম। পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে আমি ভক্তসকলক নীলাচল পৰ্বতত উঠিবলৈ দিম। পুৱা 5 বজাৰ পৰা, মানে 22 তাৰিখৰ পৰা পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈ, এই সময়খিনিৰ ভিতৰতহে ভক্তসকল নীলাচল পৰ্বতত উঠিব পাৰিব। আমাৰ যিখন কামাখ্যাৰ মুখ্য দুৱাৰ আছে, প্ৰৱেশ পথ য'ত আছে, য'ত প্ৰৱেশ দুৱাৰ আছে, তোৰণ আছে, সেই তোৰণখন কামাখ্যা ফুটিলছ কয়, কামাখ্যাৰ পাদদেশত যিখন আমাৰ তোৰণ আছে, সেই তোৰণৰ পৰা খোজকাঢ়ি আহিব লাগিব, আৰু তালৈ বাছ বা বেলেগ বেলেগ কমাৰ্চিয়েল ভেহিকুলেৰে কেনেকৈ আহিব, তেওঁলোকে নিজে চলোৱা গাড়ী বা কাৰোবাৰ আনে চলাই অনা গাড়ীত অহা মানুহ কেনেকৈ আহিব, আমাৰ সেই বিতং যিখিনি আমাৰ ইনফৰ্মেশ্যন আছে, সেই গোটেইখিনি আমি ষ্টেটমেণ্ট আকাৰে আমি যেনেকৈ ট্ৰেফিকৰ পৰা সদায় আমি প্ৰকাশ কৰোঁ, আমি কৰিম সকলোৰে জ্ঞাতাৰ্থে। জোতা চেণ্ডেলৰ ক্ষেত্ৰত কথাটো হ'ল কি, জোতা চেণ্ডেল ৰখাৰ ইয়ালৈ 25 লাখ 27 লাখ মানুহ আহে। 25 লাখ 27 লাখ জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা আপুনি ক'তো নাপায়। কিন্তু তথাপি ইয়াত আমাৰ মন্দিৰ কৰ্তৃপক্ষই যথেষ্টখিনি ব্যৱস্থা কৰে, আৰু এইবাৰ আগৰ বাৰতকৈও বেছি ব্যৱস্থা কৰিব। আৰু সেই কথাটো হ'ল আচলতে ভক্তজনৰ নিজৰ ওপৰত কথা। আমি যদি যেতিয়া মন্দিৰলৈ যাওঁ, আমি যিখন গাড়ীত যাওঁ তাতেই জোতা চেণ্ডেল খুলি নামো, আমি বাহিৰলৈ নানোৱেই। আমি যেতিয়া মন্দিৰলৈ আহিছোঁ আৰু জোতা পিন্ধি আমিতো মাৰ আগত, ভগৱানৰ আগততো আৰু যাবলগীয়া কথাই নাই। গতিকে সেই কথাখিনি মানুহৰ নিজৰ উইজডমৰ ওপৰতো কথা, এণ্ড লগতে আমাৰ মন্দিৰ কৰ্তৃপক্ষইও আগৰ বাৰতকৈ বেছি ব্যৱস্থা কৰিছে।